নলবাৰীৰ নিশা হ'লেই গৰু চোৰৰ উপদ্ৰৱ নাকত তেল দি শুই থাকে অসম আৰক্ষী নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ উল্লেখ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰৰ ২ নং জয়সাগৰ গাঁৱৰ নিবাসী ৰিয়াজ আলীৰ গৃহলৈ গৰু চুৰ কৰিবলৈ অহা ছফিকুল ইছলাম নামৰ চোৰটোক স্থানীয় ৰাইজে খেদি কেকানকুচিত দায়িত্বত থকা গাঁওৰক্ষী বাহিনীৰ সহযোগত স্থানীয় ৰাইজে ধৰি মুকালমুৱা আৰক্ষীক গতাই দিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে চুৰ কৰিবলৈ অহা চোৰে লোকজনৰ ঘৰত কাপোৰ কানি খুলি উলংগ হৈ পলায়ন কৰিছিল বুলিও জানিবলৈ দিয়ে ৰাইজে আনহাতে চোৰৰ দলটোৱে পথাৰত এখন লোহা কটা কেঁচিও পেলাই থৈ যায় উল্লেখ্য যে পূৰ্বেও বৰক্ষেত্ৰৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ২ নং জয়সাগৰ ১ নং জয়সাগৰৰ খালিহাপাৰা আদি অঞ্চলত সঘনাই গৰু চুৰৰ ঘটনা সংঘটিত হৈ আহিছে যদিও গৰু চুৰি ৰোধ কৰিবলৈ সক্ষম হোৱা নাই মুকালমুৱা আৰক্ষী অৱশ্যে ঘটনাস্থলীত মুকালমুৱা আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে কি নাম তেওঁলোকৰ ধৰাত পৰাজন ছফিকুল ইছলাম কেনেকে ধৰিলে আমি খেদি ধৰিছো ৰাতি উলংগ অৱস্থাত খেদি মানে উলংগ অৱস্থাত আমি এনেকৈ ধৰিছো তাক মানে গাড়ী লৈ আছিল নেকি গাড়ী চাৰি দেখা গাড়ী আমি দেখা নাই কিমানজনমান মানুহ আছিল অনুমান এটা এনে ৩জনমান মানে আৰু আমাৰ লগত এজনে ধৰা পৰিল এজন ধৰা পৰিছে এতিয়া বৰ্তমান আমি ৰাতি ৰাইজে মানে আমি থানাত গতাই দিছো কি বিচাৰে আপোনালোকে আমি ন্যায় বিচাৰো আৰু গৰু চুৰ হৈছে সেইখিনি মানুহ যাতে অলপ ন্যায় পায় ক'ত চুৰ হৈছে এই অঞ্চলত বহুত জেগাত গৰু চুৰ হৈছে আইন মাষ্টৰৰ হৈছে এই কি নাম আছিল হজৰতৰ হৈছিল তাৰপিছত ৰিয়াজ আলীৰ হৈছে মন্টুল আলীৰ গৰু চুৰ হৈছে পিংকু কি নাম আপোনাৰ মোৰ নাম ৰিয়াজ আলী আপোনাৰ ঘৰৰ পৰা চুৰ কৰিছে দুবাৰ চুৰ কৰিছে মই আৰু আগতে আমি বেছি পেলছো এজাহাৰ দিছিলে নে আৰক্ষী দিয়া নাই কি ঠাই এইখিনি ২ নম্বৰ জেগাত কাণত ধৰিছিলে অচুৰটোকে এখনত ধৰা দিছে খেদি নলবাৰীৰ পৰা পিংকুমণি ৰায়চৌধুৰীৰ ৰিপৰ্ট মাই